কেজনে দুটা ধৰিছে গণ্ডগোল দেখিছে দৰ্শক ইতিমধ্যে বহু সংখ্যক আছে সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছো আৰু ঐতিহাসিক চৰাইদেউ জিলাৰ মাহমৰা অঞ্চলত আমাৰ আজি এক বিৰল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে আপোনালোকে সকলোৱে জানে যে আমাৰ অসমত বহুত ডাঙৰ ডাঙৰ বৰশী বোৱা প্ৰতিযোগিতা হয় কিন্তু আমাৰ চৰাইদেউ জিলাৰ মাহমৰা অঞ্চলত এখন ঐতিহাসিক বিল আছে যিখনক গৰৈমাৰী বিল বুলি কোৱা হয় আৰু সেই গৰৈমাৰী বিলতে আজি পলহ বোৱা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে পলহ হল এটা বাঁহ আৰু বেতেৰে নিৰ্মিত ঐতিহাসিক সঁজুলি পৌৰাণিক সঁজুলি এই সঁজুলিৰ দ্বাৰা আমাৰ প্ৰতিযোগীসকলে মাছ ধৰিবলৈ সক্ষম হৈছে চেষ্টা চলাই আছে এতিয়াও আৰু প্ৰায় শতাধিক লোকে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে যিজন প্ৰতিযোগীয়ে আটাইতকৈ ডাঙৰ ওজনৰ মাছটো ধৰিবলৈ সক্ষম হ'ব তেওঁক প্ৰথম পুৰস্কাৰ হিচাপে পুৰস্কৃত কৰা হ'ব তেওঁক নগদ ধন প্ৰদান কৰা হ'ব লগতে তেওঁ যিটো মাছ ধৰিবলৈ সক্ষম হ'ব সেই মাছটো তেওঁক উপহাৰ হিচাপে পুৰস্কাৰ হিচাপে প্ৰদান কৰা হ'ব কেনেকৈ মনলৈ আহিলে পলহ প্ৰতিযোগিতা অনুষ্ঠিত কৰিব লাগে যিহেতু মাহমৰা অঞ্চলটো এটা ঐতিহাসিক অঞ্চল ঐতিহাসিক চৰাইদেউ জিলাৰ মাহমৰা অঞ্চলত আহোমৰ যি ঐতিহাসিক বিজড়িত হৈ আছে মাহমৰা নামটোৱে তাৰ এটা পৰিচয় মাহমৰাত ঐতিহাসিক যি ৰজা দিনৰ মাহ শস্য খেতি কৰা হৈছিলে তাত মাহ শস্যবিলাক ইয়াতে উৎপাদন কৰা হৈছিলে সেইকাৰণে মাহমৰা অঞ্চলটোৰ নাম হ'ল মাহমৰা আৰু আমাৰ উদীয়মান যুৱকসকলে মাহমৰাবাসী ৰাইজে ভাবিলে যে এটা অগতানুগতিক আমি প্ৰতিযোগিতা অনুষ্ঠিত কৰোঁ আৰু সেই উপলক্ষে আজি আমাৰ বছৰৰ শেষ দিনটোত অৰ্থাৎ আজি 31 ডিচেম্বৰ 2023 তাৰিখে আমি মাহমৰা গৰৈমাৰী বিলত এই ঐতিহাসিক ক্ষণটো ধৰি ৰাখিবৰ কাৰণে আমি এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছোঁ আমি নমস্কাৰ জনাইছোঁ সকলোকে আজি আমাৰ চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ এই ভৰালীপুখুৰী পঞ্চায়তৰ অন্তৰ্গত এই গৰৈমাৰী বিলত ঐতিহাসিক ইয়াত আমাৰ যি পৌৰাণিক পদ্ধতি আমাৰ যি মাছ ধৰা পলহ মৰা প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ ইয়াত যথেষ্ট সংখ্যক প্ৰতিযোগীয়ে আমাৰ এই অংশগ্ৰহণ কৰিছে আৰু এই অংশগ্ৰহণৰ প্ৰত্যেকজন আমাৰ প্ৰতিযোগীক আমি আপোনালোকৰ যোগেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোক বহুত দূৰ দূৰণিৰ পৰা আহি অংশগ্ৰহণ কৰাৰ বাবে আৰু তেওঁলোকক যি আমাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তেওঁলোকৰ প্ৰতিযোগীসকলক আমি নগদ ধনেৰে আমি মাননিত কৰিম তেওঁলোকক লগতে এই যি আমাৰ প্ৰতিযোগিতাটো আমি উদ্যোক্তা মণ্ডলী আমি খুব খন্তেক সময়ৰ ভিতৰতে আলোচনা কৰিছিলোঁ যেহেতু নেকি বিভিন্ন ধৰণৰ মাছ ধৰা প্ৰতিযোগিতা ইতিমধ্যে অনুষ্ঠিত হৈ গৈ আছে বিভিন্ন সংস্থাবিলাকে অনুষ্ঠিত কৰিছে তাৰ লগতে সংগতি ৰাখি আমিও চিন্তা কৰিলোঁ যে আমাৰ যি পৌৰাণিক পদ্ধতিৰে আমাৰ মাছ ধৰা যি সঁজুলি পলহ আছে এই পলহ প্ৰায় আমাৰ হেৰাই যোৱা পথত ইতিমধ্যে আমাৰ গৈ আছে গতিকে তাক যাতে আমি পুনৰ আমি উজ্জীৱিত কৰি যাতে আমাৰ যুৱ প্ৰজন্মসকলক যাতে এই পলহ কেনেকুৱা বস্তু আৰু কি ধৰণে এই মাছ ধৰিব পাৰি তাৰ যাতে এটা আভাস দিব পাৰোঁ আগন্তুক দিনত যাতে এই পদ্ধতিবিলাক থাকে যেনে আমাৰ মাঘৰ বিহুৰ উৰুকা দিনাখন আমাৰ পলহ মৰা এটা পৰম্পৰা আছিলে এই পৰম্পৰা যাতে আমি জীয়াই ৰাখিব পাৰোঁ তাৰে এটা প্ৰচেষ্টা হিচাপে আমি আজি মাহমৰা অঞ্চলৰ এই আমি উদ্যোক্তাসকল আমি যুৱ প্ৰজন্মসকলে আমি যুৱ উদ্যোক্তাসকলে আমি অনুষ্ঠিত কৰিছোঁ পুৰস্কাৰ আছে আমাৰ প্ৰথম পুৰস্কাৰ আছে নগদ ধন আমাৰ 3000 টকা দ্বিতীয় পুৰস্কাৰ আছে 2000 টকা আৰু তৃতীয় পুৰস্কাৰ আছে 1500 টকা আৰু আমাৰ 10জন আমাৰ উদ্যোক্তাৰ ফালৰ পৰা নিৰ্ধাৰণ কৰা হৈছে যে 10জন প্ৰতিযোগীক আমি 1000 টকাকৈ মাননি আমি নগদ ধনেৰে পুৰস্কৃত কৰিম